হাই গাইজ, মই এটা কথা চিন্তা কৰি আছিলোঁ যে আমাৰ ভগৱান বা আল্লাহ যিয়েই নহওক, তাই নিজতকৈ এটা বস্তু বনাই বহুত বেয়াকৈ পস্তাই আছে। বাট কি কৰিব, বনাইছে যিহেতু নিজেইতো পস্তাব লাগিব ন। কাৰণ কথাই আছে নহয়, উপকাৰ কৰিলে অযোগ্যৰে খায়, সেনেকুৱা আৰু। সেই বস্তুটো হ'ল আমাৰ পইচা। যোনটো পইচা তাৰমানে কোনো বেয়া নাপা, 99% মানুহৰ কথা ক'লেও তাৰমানে ভুল হ'ব, 100%ৰ ওপৰত ক'লেও বেয়া নহ'ব। তে চবেই যদি পইচাটোক ইমানেই ভাল পায়, কাৰণ তাতকৈ অকণমান কমো যদি আল্লাহ বা ভগৱানক মানুহে ভাল পালে হয়, চাগে দুনিয়াই বদলি গ'ল হয়। কিয় জানা? কাৰণ আল্লাহ বা ভগৱানক আমি ইউজ কৰিব নোৱাৰোঁ। পইচাটো লগে লগে ইউজ কৰিব পাৰোঁ, তাৰ কাৰণে এইটোৰ মৰমটো বহুত বেছি। আৰু আল্লাহ বা ভগৱানৰ ওপৰত যদি আমি কিবা এটা বস্তু এৰি দিওঁ, টাইম লাগে, কিন্তু কৰি দিয়ে, কিন্তু সেইটো বিশ্বাস নহয়। আৰু পইচাটো যে আমি লগে লগে ইউজ কৰিব পাৰোঁ, যি হওক, তো সেইকাৰণে আল্লাই নিজেই পইচাটো বনাই কিনে নিজেই বিপদত পৰি আছে। আৰু এতিয়া আল্লাহতকৈ তাৰমানে পইচা কি মানুহে ভগৱান বুলি কৈ থাকে, মানি ছেকেণ্ড গড কিবা কিবি। তো সেইকাৰণে মই ভাবি আছিলোঁ যে কিয়নো এনেকুৱা বস্তু যোনটো পৃথিৱীত ইমান আমি ভাল পাই আছোঁ, বাট মৰাৰ পিছত কিন্তু এই পইচাটো মূল্যহীন হৈ যাব, আকৌ মূল্য নাথাকে। তেতিয়াই কিন্তু আমাৰ আল্লাহ বা ভগৱানকে আমাৰ ইয়াদ কৰিব লাগিব। তো তেতিয়া আমি কি কৰিম? পইচাটো লগত লৈ নাযাওঁ, যিমান পইচা থাকিলেও। তো সেইকাৰণে সময় থাকোঁতে যিকোনো বস্তু কৰি ল'ব লাগে। পইচা কামাওক, কথা নাই, পইচা নোহোৱাকৈ দুনিয়াত চলিব নোৱাৰোঁ, কিন্তু মৰাৰ পিছত যে তাৰমানে এবাদত লাগিব, সেইকাৰণে এবাদতো অলপমান কৰিব লাগে, যিটো আমাৰ মৰাৰ পিছতো কামত দিব। যেনেকুৱা পইচাটো জীয়াই থকাৰ কাৰণে আৰু এবাদতটো মৰাৰ কাৰণে। তো সেইকাৰণে দুটা বস্তু পৃথিৱীত জীয়াই থাকোঁতে কৰি লোৱা, নহ'লে বহুত বেয়াকৈ পস্তাবা। এতিয়া আমি আল্লাহক দুখ দি আছোঁ, কি কৰি আছে, কি দি আছে, অমুক তমুক কিবা কিবি, তেতিয়া কিন্তু আল্লাহৰ ওচৰত কম, হে মোক ভগৱান, হে মোৰ আল্লাহ, মোকে তাৰমানে কিবা কৰি মাফ কৰি দিয়া কিবা কিবি। কিন্তু এতিয়া কিন্তু আল্লাহ কি আৰু, হোৱাট ইজ আল্লাহ, এনেকুৱা হৈ আছে। তো সেইকাৰণে মই কৈ আছোঁ যে পইচা আৰু আল্লাহ দুটাৰে আমাৰ প্ৰয়োজন। সেইকাৰণে যিকেইদিন জীয়াই আছোঁ, পইচাও কামাব লাগিব আৰু এবাদতটো কৰিব লাগিব। সেইকাৰণে যিমান পাৰা আল্লাহক অলপমান সময় দিয়া, নামাজ ৰোজা যি কৰা, দান খৰিয়াত, সেইখিনি কৰিলেও আল্লাহ বহুত যথেষ্ট ভাল পাব। আৰু আল্লাহ যথেষ্ট ভাল পোৱাৰ পিছতে আপোনাক পইচাখিনি দি দিব। গতিকে পইচাও অলপ কমাওক। আৰু পইচাটো কামাৰ পিছত তাৰমানে তোমাক এতিয়াহে মানুহে তাৰমানে অলপ ভেলু দিব, বাট মৰাৰ পিছত কিন্তু আল্লাহ তোমাৰ লগত থাকিব। তো সেইকাৰণে মই ভাবি আছোঁ, কথাবিলাক চবেই জানেই, তথাপিও তাৰমানে মই কথাবোৰ ক'লোঁ, কাৰণ মোৰ এইটো ফিলিংছ আছিল যে দুনিয়াত এনেকুৱা হৈ আছে, তাৰ কাৰণে মই এইখিনি কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। চ'